বাকী এইফালে কি হ'ল সেইকাৰণে সৰুতে বিয়া হ'ব নালাগে ল'ৰা ছোৱালীলৈ অনা বস্তু মাকে খায় মানুহে কয় নহয় কুৰিতে বুঢ়ী বুলিহে কুৰি কৈছ কিলো নহয় বুঢ়ী হলো অৰুণোদয় পাই যাব সেইটো আহি যাব চাগে ৰেচন কাৰ্ডখন কাৰ্ড খাই আছে অৰুণোদয় কৈ দিয়া আহি যাব পুৰা আপুনি বৃদ্ধ পেঞ্চন পাইছে নাই নাই পোৱা কেলে একেবাৰে এইহেন মানুহজনী বৃদ্ধ পেঞ্চনটো পুৰা যুক্তি হয় নহয় কেলে পোৱা নাই কোনোবাই কাটি দিছে নেকি বৃদ্ধ পেঞ্চন কাটি দিছে একেবাৰে শ্ৰাদ্ধ পাতিবলৈ পইচা কেইটা পালেই হ'ল হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আৰু সকলোৱে ভালেই থকাটো বিচাৰোঁ বহুত দিনৰ মূৰত মানে প্ৰায় একমাহ মানৰ মূৰত ইউটিউব জগতখনলৈ ঘূৰি আহিছোঁ ভাবিছে চাগে বহুতে মই মৰিলোঁ বুলি নাই ইমান সোনকালে মৰা মানুহ মই নহয় দিয়ক আকৌ নতুনকৈ আহি গ'লোঁ পূৰা আজি মানে আমাৰ ষ্টাফৰ সকলোৱে মিলি খানা খাবলৈ আহিছোঁ তাৰমানে আমি সৌভাগ্য চাকৰি এটা পালোঁ দিয়ক মই সেইকাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ মানে গেছ এজেঞ্চিত কৰি আছিলোঁ কাৰণে একমাহটো গুচিয়ে গ'ল তেনেকৈ আৰু ৰাতিপুৱা যাব লাগে গধূলি আহিব লাগে সেইকাৰণে মাছ টাইমতে যিহেতু মই ভিডিঅ' বনোৱা হয় এতিয়া সময়ো নাই তেনেকৈ ভিডিঅ' চিডিঅ' বনাই থাকিবলৈ আজি মানে সকলোৱে ছুটি মেলি লৈ মেলি আমি এটা খানা উলিয়াইছোঁ জামুগুৰি ঘাটত এইটো হৈছে ঘাট আৰু ইফালে সকলোবোৰ আহিছে আজি আমি খানা খাম বুলি খানা পূৰা পৰিৱেশ দেখা থাকিম আৰু এফালে আছে পানী কেন এইফালে ভাস্কৰ ভালনে কেনে অঁ আৰু এইফালে পূৰা মজাকৈ পূৰা চবতকৈ ধুনীয়া ল'ৰাটো মই ইয়াকে দেখিছোঁ দেই চবতকৈ সৰু আৰু চবতকৈ ধুনীয়া বে গোটেই বোৱাৰীকেইজনীয়ে পাগল হৈ থাকে চাগে সেইকাৰণে পুৰা এগৰাকী অঁ সঁচা বে মানে এটাইতো ছোৱালী এজনীও নাই আমাৰ ষ্টাফটোত চব বোৱাৰী এতিয়া ষ্টাফ লুকুৱাই দিলে নহ'ব ন এইফালে মিতালী বৌ কেনে আমি বোৱাৰী নহয় দেই খানা আয়োজন একদম পুৰা এতিয়া আমি ভাত বনাই আছো কিন্তু অতি দুখৰ কথা কি আমাৰ মাংস এতিয়ালৈকে মাংস 300 টকা কেজি মানে 380 টকা কয়লা মাংস কেজি কেতিয়া আহি পাই নাজানো আৰু ফাৰ্ষ্ট টাইম খাম আৰু মাংসত গেজু কৰিছে কেলা মিতালীয়ে হয় ন আৰু এইফালে ভাত বনাই আছে এইফালে আছে আমাৰ শংকৰ ভাই ষ্টাফৰ সকলোতকৈ ওপৰৰ মানুহজন থেংক ইউ এই মাংসটো আহি পোৱাহি নাই মাংস কেজি কিমান লৈছে 380 টকা কেজি কয়লা মাংস জামুগুৰি ঘাট অঁ এই সাধাৰণ ঘাটখনে 380 টকা আমি চেণ্ডাৰ পৰা আহিছো আমাৰ 320 টকা মানতে পায় তাতকৈ কমত হয়তো চাগে হ'ব ইলেকশ্যনটো যাওক প্ৰতিবাদ কৰিম আৰু এইফালে আমাৰ কুণাল ভাই কিবা একদম মজা ইমান ওখকৈ বাৰু মোতকৈ ওখ নেকি ল'ৰা ছোৱালী কেইটা মই বিয়া পতা নাই ছোৱালী যদি চাব বিয়া পতাই নাই নেকি এই বলা মানুহ ইয়াত স্থানেই নাই দেখোন কেলৈ ৰাখিছে বলা মানুহ আৰু এইফালে বৌয়ে পৰা কাটি আছে পিঁয়াজ বৌ নহ'ব বাৰু বায়ে হ'ব হয় নহয় হাঁহিটো কিন্তু বিয়াত মজা মানে হাঁহি ধেমালি মাজেৰে পুৰা খানা খাম কিন্তু মাংস আহি পোৱা নাই এতিয়ালৈকে বাকী এইফালে কি হ'ল সেইকাৰণে সৰুতে বিয়া হ'ব নালাগে ল'ৰা ছোৱালীলৈ অনা বস্তু মাকে খায় মানুহে কয় নহয় কুৰিতে বুঢ়ী বুলিহে কুৰি কৈছ কিলো নহয় বুঢ়ী হলো 60 বছৰমান হ'লনে হ'ল চাগে কথাটো মই বিশ্বাস কৰা নাছিলোঁ এতিয়া বিশ্বাস কৰিলোঁ মিমি পেকেটটো আনিছিলে ল'ৰাটোলৈ কিন্তু খাই আছে মাকে নাই সঁচাই দেই আৰু খানা এইফালে আয়োজন চলি আছে পূৰা মজাকৈ আৰু ভাতত লাগি আছে আৰু কি হ'ব এতিয়া মেইন খানা বনোৱা ৰান্ধনী এগৰাকী ৰান্ধনীয়ে চশমা পিন্ধি নলয় হেৰ ৰান্ধনী চশমা পিন্ধে নহ'ব আমাৰ মানুহ 40 জনৰো ওপৰত আছে অ' শংকৰ 40 জনৰো ওপৰত আছে কি গোপৰ লগত কি কথা আছে কামা মন গৈছে খাতে কাম খানা খাবলৈ আহিছো পুৰা মজাকে বনি আছে কিন্তু শান্তকে ইহে বহি আছে কিবা কি বোলে এই নতুন চৰকাৰ অহাৰ পিছত খানা খাব কোনে দিছে খানা এতিয়া কেনেকে হ'ল এতিয়া টোটেল কেইটা আছে এতিয়া আমাৰ হেৰিটামান আছে ইয়াত এতিয়া 12টামান হ'ব পুৰা এইফালে পোৱালি মাক হৈছে এগৰাকী নহয় মোৰে মিষ্টেক হৈ গৈছে মাক এগৰাকী তাকে আৰু এইফালে পুৰা খানা কাটি আছে চবতকৈ ভাল লগা মানুহজনী এজনী দেই মোৰ বেয়া চাই নাপাব যদি হাজবেণ্ডে ভিডিঅ'টো চাই আছে
আমি মানে কি হ'ল কাম চাম শেষ কৰি ইলেকশ্যন হৈ আছে ন বন্ধ। কাম বন্ধ হ'ব মানে এইটো মই ডিচি ছাৰৰ লগত কালি আলোচনাত বহিলো কোন চা কামটো ডিচি ছাৰৰ কালি আলোচনাত বহিলো হাঁহি নিদিওঁ ফটোৱা নেকি 2 ঘণ্টা আলোচনাৰ পাছত ডিচি ছাৰে এটা ডিচিশ্যন দিলে যে শংকৰ কামটো বন্ধ কৰি দিয়া খানাটো খাব লাগে মই ছাৰ ৰয় ছাৰক ক'লো যে কামটো বন্ধ কৰি দিয়া ভাল হ'ব সেইকাৰণে কামটো বন্ধ কৰি দিয়া হ'ল বহিলো মানে মুঠতে এইফালে খানাৰ পৰা আয়োজন চলি আছে আলোচনা কিমান ঘণ্টা হ'ল 2 ঘণ্টা আইটেম কি হ'ব আইটেম গাজৰ বিলাহী চাটনি বিন আৰু আলু গুটি আলু বিন আৰু আছে কেছ আৰু নাই বিন আৰু গুটি মই গাৰ্লফ্ৰেণ্ড আহিম বুলি কৈছে লৈ আহিব আলু লৈ আহা যোৱা আলু গুটি আলু এইকেইটা আলু মোলৈকে নাটিব দেখোন অ শংকৰ তিহুকেইটা মজা মজা তিহুকেইটা ভাল আৰু এইফালে পৰা এনেকৈ চলি আছে আৰু আমাৰ পোৱালিটোৰ পৰা মিহিকৈ খাই আছে এই লগত অকণমান মই খাম এতিয়া দিবানে অকণমান দিবানে হা অকণমান খাওঁনে নামটো কি নামটো কি নাই নকয় কেলে যাব খাই আছে খোৱা আমাৰ নাম চাম নকয় অ নামটো কি হে মা জিজ্ঞাস হা জিজ্ঞাস জিজ্ঞান কেবন লাগে মই মুখতে নাহে সঁচাকে এই বলগুৱে চাই আছ আৰু এইফালে ভাত পৰা হৈ গৈছে আৰু এইফালে বজাৰ কৰা মানুহ কি আহিছে নিজৰ অঞ্চলত মতাটো দিগদাৰ হ'ল কি আহিছে মাংস গামোচা আনিব দিছিলো আনিলে আৰু কি খৰি মানে ইয়াৰ ঘৰ ওচৰতে বাচন চাচনৰ পৰা ধৰি লওক খৰি চৰি পৰা যোগাৰ কৰিছে কুলদীপ তাৰ পৰা এইফালে বস্তা বহিবলৈ এইফালে খৰি তামোল খৰি তাকো কেঁচা নাই জ্বলি যাব খানা খৰিহে কি আহিছে ইমান মোৰ ল'ৰা মানুহ থাকিছা এইটো মুখ দাঙিবলৈ দিছে চবকে তোমাক ভাল পাই যে চবে দেখিছা ৰচিব খেংছা মই ৰয় ছাৰৰ এখনটা পাৱে মোৰ উজলা কালা বিয়া কিডাল চাই লৈ যাব এদিন কিবা ডিচি ছাৰৰ বহিক বহি আছে এই জানি বিদিন দিলা তুমি আকৌ কালা কি হৈছে এতিয়া কোৱা কালি আমি ডিচি ছাৰৰ লগত বৈঠকত বহিলো প্ৰায় 2 ঘণ্টা জুৰি সময় আমি যিটো মেডিকেল ইনস্পেকশ্যন কৰি আছিলো ছাৰৰ লগত বৈঠকত বহি যিটো ইলেকশ্যন আহি আছে গতিকে আমি কামটো বৰ্তমান বন্ধ কৰিবলগীয়া হ'ল আমি 10 তাৰিখলৈ কাম বন্ধ ৰাখিছো বিহু পিছত আকৌ ষ্টাৰ্টিং হ'ব 11-12লৈকে আমাৰ কাম 2 দিন হ'ব তাৰপিছত আমি 16 তাৰিখলৈকে আকৌ বন্ধ ৰাখিম তাৰপৰা আকৌ আমাৰ কাম অবিৰতভাৱে চলি থাকিব আকৌ ষ্টাৰ্টিং কাৰোবাৰ ঘৰত যদি ইনস্পেকশ্যন কৰা নাই আপোনালোকে প্ৰত্যেকেই কৰি ল'ব এইটো আমাৰ ডিজিএম ছাৰৰ পাৰ্মিশ্যন আছে গতিকে সেইটো কৰিলেহে আপোনালোকৰ নেক্সট গেছ বুকিং কৰাৰ পৰা গেছ লোৱাত সুবিধা হ'ব গুড ভেৰি গুড ভেৰি গুড দিছে পুৰা ভেৰি গুড আপোনাৰ ফালৰ পৰা গতিকে সকলোৱে গেছৰ বাদ্য এতিয়া খানা কথা কওঁ খানা কথা কি আৰু এয়া আয়োজন কৰি আছো আয়োজন এতিয়ালৈকে হৈয়ে আছে আয়োজন সমাপ্ত হোৱাই নাই মানে আৰু ধুনীয়াকৈ হাঁহি এটা মাৰি দিওঁ বঢ়িয়া এতিয়া আপোনাৰ ফালৰ পৰা বৌয়ে ঘৰ টেনচনত আছে ল'ৰা নে ছোৱালী এৰি থৈ আহিছে চাগে কালি মই ডিচি ছাৰৰ লগত 1 ঘণ্টা বৈঠকত বহিলো এই বৌজনী অৰুণোদয় পোৱা নাই অৰুণোদয় পাই যাব সেইটো আহি যাব চাগে অৰুণোদয় ৰেচন কাৰ্ডখন খাই আছে সোনকালে ৰেচন কাৰ্ড আনিব দিয়ক অৰুণোদয় কৰি দিয়া হ'ব ময়ো পোৱা নাই আহি যাব পুৰা আপুনি বৃদ্ধ পেঞ্চন পাইছে নাই নাই পোৱা কেলে একেবাৰে এইহেন মানুহজনী বৃদ্ধ পেঞ্চনটো পুৰা যুক্তি হয় নহয় কেলে পোৱা নাই কোনোবাই কাটি দিছে নেকি বৃদ্ধ পেঞ্চন কাটি দিছেও একেবাৰে শ্ৰাদ্ধ পাতিবলৈ পইচা কেইটা পালেই হ'ল বা মৰিবলৈ হাজবেণ্ডে ছুটি পোৱা নাই 2 মাহ ধৰি কালি মই ছাৰৰ লগত আলোচনা কৰিলো নেক্সট তেওঁ ইয়াক ছুটি দিয়া হ'ব হাজবেণ্ড মোৰতো বেয়া ইয়াৰ নহয় তোক কথা কবলৈ দিবি গান গাবলৈ দিবি তাক আৰু তাৰ ৰাতিপুৱাই এটা শ্লোক মাতিবলৈ দিবি বা ইমান বেয়া বদনাম গাব নাপায় দেই শংকৰ মুখৰ আগত মানুহটো আৰু কোনদিন ক'ত গ'ল তাৰ বদনাম দিলে তোৰ ওচৰত গা নহ'লে কোন দিয়া ইয়াকলো বিয়াকে ধৰি ইচ্ছা টেষ্ট কৰিছে পগলা হৈ দিব কি হ'ল তাক কৈছো বিদায় দিয়া কি ক'লে এগুলা খাহে বুলে চাগে টেষ্টটো কৰিছা জানো টেষ্টটো মিঠাইটা চাইছো আৰু টেষ্ট একে নাই বাকী ঠিকে আছে নে কেতিয়াবা ৰং হৈ যায় কেতিয়াবা মানে বিষ নহয় হৈ যাব পাৰে ন বিষ হৈ যাব পাৰে ন মোক কি পাবা কালা দেখুৱাই নকয় এইটো নহয় কালা কি আছে চিকালৰ মোক দেখাই আছে গৰম পাতত গৰম অকমান দিয়ে আৰু গৰম হৈ আহিছে শংকৰ শংকৰ মানে মদাহি
কথা শুনি মোৰ ভাত গৰম হৈ আহিছে আৰু। কি তুমি সঁচাকে মাল খোৱা? গাঁৱৰ মানুহৰ ভিডিঅ' চাব, গাঁৱৰ মানুহৰ ভিডিঅ'। ন হ'লেও গাঁৱৰ মানুহে চালেও তুমি সঁচাকে মাল চাল খোৱা নেকি? কোনে কৈছে? এই কথা মোৰ দেখাত খোৱা নিচিনা লাগে নেকি? মই নাখাওঁৱে। দেখাই দিলে হ'ল। এই কেতিয়া ক'লো মাল খাই বুলি? গৰম হৈ আহিছে বুলিহে কৈছো। পুৰা ভাত হৈ গৈছে। কি চাউলৰ ভাত? খোৱা চাউলৰ ভাত। প্ৰশ্নটো সুধিলে অলপ গপচকে উত্তৰটো দিব লাগে। খোৱা চাউলৰ ভাত। আৰে দোকানৰ চাউল নে কণ্ট্ৰলৰ চাউল? আমি দোকানৰ চাউল নাখাওঁ, আমি একদম ঘৰৰ প্ৰিয় চাউল। সেইকাৰণে ইমান ধুনীয়া হয় নহয়? সেইকাৰণে ভিনদেউ ক'ত? ভিনদেউ ঘৰত লৈ আহিব নোৱাৰিলা? আৰু এইফালে পুৰা এঘণ্টামান লগালে পিঁয়াজ এপোৱামান কাটোতে আধা ঘণ্টামান বেছি লগাইছে। তাৰপৰা আৰু এইফালে পুৰা ফ্ৰেঞ্চবিনখিনি কাটোতে প্ৰায় এঘণ্টামান বেছি লাগিলে। নালাগিব কেলে? পোৱালিলৈ অনা চিপছ যেতিয়া মাকে খাই দিব। একেটাই ন, সঁচা কথাটো কৈছো ন। মোক কোৱা, এবাৰ নিৰ্বাচন আহি আছে, যেতিয়া হ'ব তুমি কি হ'ব সোধা। কি যেতিয়া মন্ত্ৰী এমেলেবোৰ ক্ষমতালৈ আহিব তেতিয়া কি হ'ব সোধা। গান এটা গোৱা, খালি তুমি এইফালে আহা মানুহটো, সেই ভিউটো বেয়া আহিছে। ভালকে কোৱা, তাতে বগা নহওক ক'লা ক'লা আহিছে। ভালকে কোৱা। এইফালে শংকৰ ভাই গান এটা গাব, কোৱা। আগন্তুক নিৰ্বাচন সমাগত, অঁ গতিকে আমাৰ জুবিন দা নিয়া এতিয়ালৈকে পোৱা নাই। অঁ গতিকে আমি এটাই আহ্বান জনাম যে যোনে বিজেপি চৰকাৰে হওক বা কংগ্ৰেছ চৰকাৰে হওক, জুবিন দা নিয়াটো লাগিব। লাগিবই। এনেও চৰকাৰ হোৱাৰ পিছত তেওঁলোকে সদায় মানে লংকাৰে যেতিয়া ৰাৱণ হয়, অঁ তেনেকে ৰাজীৱ চকীয়ে গাই থৈছে, অঁ আকৌ নিৰ্বাচন সকলোৱে জয়ৰ পণ, বহুতেই বিলাব ধন, দেশত আকৌ হ'ব ঘোষণা, ৰাইজে মেলিব মন, আহিব নেতা বহিব নেতা, পুহিব দুখীয়াৰ তেজ, এনেকৈয়ে চলিব ৰাম ৰাজ্য, চিধা নহব আৰু কাৰো এনে, এনেকৈয়ে চলিব ৰাম ৰাজ্য, চিধা নহব আৰু কাৰো এনে। কংগ্ৰেছে হওক বা বিজেপিয়ে হওক, জুবিন দা নিয়া লাগিব। আমাৰ জুবিন দা নিয়া লাগিবই কিন্তু চিধা। আৰু এইফালে ফাইনেলি মাংস আহি গ'ল গাইছ। কিমান লৈছে কেজি? পুৰা দামী মাংস খাম আজি গাইছ। দামী মাংস পুৰা মজাকে মাংস পানী চানী চব এটাই গোট খাইছে আৰু গাইছ। এইফালে মানে বিজেপি মিটিং হৈ আছে, আমাৰ ষ্টাফৰ চাহকেইজন আহিছে, মানে আমি আগবঢ়াবলৈ আহিছো। এই কোনোবা আহিছে গাইজ, মানে হাঁহি উঠা কথা। চাহত আহিছিলে, আমি আগবঢ়াবলৈ আহিছিলো, তাতো বিজেপি মিটিং হৈ আছে, তাৰ কোনোবা আহিছে বুলি ভাবি পেলাই হেৰি কৰিছে, চাহত আদৰিছে। কিন্তু নহয় এয়া। ঐ মনোজ ভাই। আৰু এইফালে আলু ভাজি হৈ গ'ল। কোৱা কিবা এটা। হাই, এইফালে ছাগলী মাংস। মোক চাবা আকৌ দেই, মোৰ চেনেল এটা আছে, ভাত খোৱা ভিডিঅ' বুলি। ভাত খোৱা এইফালে পৰা আলু ভাজি, এইফালে পিঁয়াজ চিয়াজ কাটি হৈ গ'ল, আছে জানো? এইফালে জলকীয়া কাটি আছে পৰা। ঐ মাংসটো ক'ত? মাংস ওলোৱাই নাই। মাংসখিনি ওলোৱা। আৰু এইফালে মাংস আহি গ'ল 300 টকীয়া কয়লা মাংস, 380 টকীয়া। আৰু এইফালে পুৰা ফাইনেলি হৈ গৈছে মাংস। আলু ভাজি খাই খাই চেচ কৰিব। আৰু এইফালে পানীটো দি দিয়া হৈ গ'ল। মনোজ ভাই অকণমান দিবানে? দিম তোমাক, দি কাক দিম কেলা? এনেকে ক'ব লাগে ভাই। এই সপোন ভাল লয় আকৌ দেই, ইয়াক চাপোৰ্ট কৰিব। বহুতে বেয়া পায় দেখোন মোক। ঐ মাংস ই মাল চাল খাই অকমান হেৰি কৰে গাইজ। খাইছ মোৰ কি হ'ল দে বাতি এটা কি কেলা তিল তিলা আছে পিচ আৰু পিচ দি দিওঁ। মেইন মালিক কেলা মোক আৰু পিচ দিয়া কোমল পিচ, মোক কোমল পিচ নিমখটো কৈ দে মোক। দিয়া হেপি দিছে। মোক কোমল পিচ লাগে, মই এইবোৰ নোৱাৰে কেলা। এ বালয় হ'ব মাংস নোৱাৰে ন, বেয়া প্ৰেছ নকৰিবা ভাই। শব্দ বহ মোক। নাই হোৱা। আৰু বহুত কৰিব আছে। আৰু হৈ গ'ল এইফালে পৰা খাই বৈ। এতিয়া এইফালে লেডিজখিনি খাই আছে।
আমাৰ গালে খাই বহিছিলে আছে ইও কেনে নিবলে বড় বোৱা মজাকে এইজন ছাৰ আৰু এইজন ক'ত গ'ল এই আমাৰ এজেন্সি খানা আজি বা কাম নাই ন মাৰি আছো ঐ মই ভিডিঅ' কৰা মই গান এটা গাই দিম গান এটা একবাৰ